আছে আচলতে ক'ৰবাত প্ৰিয়দা মা আমাৰ কাৰণে সাহস আৰু শক্তি সদায় আছিলে এটা ইয়াৰ ঘৰখনৰ পৰা অকল অখিল গগৈৰ বা তেওঁৰ সন্তানৰ জন্ম হৈছে বাইদেউহঁতৰ জন্ম হৈছে এনেকুৱা নহয় এই ঘৰখনৰ পৰা অখিল গগৈৰ লগত কৃষক মুক্তিৰ জন্ম হৈছে ছাত্ৰ মুক্তি আজি ৰাইজৰ দলৰ জন্ম হৈছে আমাৰ কাৰণে সকলোৰে কাৰণে ঘৰখন মানে অকল অখিল গগৈৰ বা মাৰ ঘৰ এনেকুৱা নহয় মোৰ ৰাজনৈতিক যাত্ৰা মৰিয়নিত মই এইখন ঘৰত খোজ দিয়ে মৰিয়নি নিৰ্বাচন খেলিছোঁ আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ যে নামভাগ দিনৰ কৰ্মভাগ কেনেকৈ অনুষ্ঠিত হয় আমাৰ নিয়মটো হ'ল যে মাৰ মৃত্যুৰ তৃতীয় দিনা তিলনি আমাৰ অনুষ্ঠিত কৰে কাইলৈ 10 দিন হ'ব দহা অনুষ্ঠিত হ'ব দহা আৰু তিলনিটো বেছিকেলি নিজৰ গাঁৱৰ ৰাইজৰ ভিতৰত হয় তাৰপাছত শ্ৰাদ্ধ আমাৰ 13 দিনীয়া অহা 15 জুন তাৰিখৰ দিনা শ্ৰাদ্ধ হ'ব সেই অনুষ্ঠানটো আমাৰ আটাইতকৈ ডাঙৰ ৰাজহুৱা অনুষ্ঠান সেইদিনাই গায়ন বায়নো হয় নাম প্ৰসংগ হয় আৰু সেইদিনাই খোৱা বোৱাবিলাকো যিটো আপ্যায়ন কৰা হয় 15 জুন তাৰিখৰ দিনা সেই আপ্যায়নৰ কাৰ্যসূচীবিলাকো হয় দিনৰ ভাগত আমাৰ প্ৰথম যিজনে ক্ৰিয়াত হৈছে অখিল গগৈক আমাৰ শান্তি জল দিয়া হ'ব তাৰপিছতে আপোনাৰ মুখ খোলা বুলি যিটো জলপানৰ ব্যৱস্থা আছে সেইটো কৰা হ'ব তো কি বনাইছে চন্দ্ৰনামৰ সেই খুঁটি আৰু দেউতাই কি কৰি আছে এই মই হেৰি এই টঙাল বান্ধিব লাগিব যে সেইবোৰ কিবা কিবি হয় নেকি কলগছৰ হেৰি বাৰু হ'ব দহা নহয় জানো প্ৰিয় দৰ্শক উপস্থিত আছোঁ আমি শিৱসাগৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া গৃহত আৰু আমি আহিছিলোঁ সুদূৰ শিৱসাগৰ নামটিৰ পৰা আহিছিলোঁ তেখেতৰ মাতৃ বিয়োগৰ আমি খবৰ ল'বলৈ আহিছোঁ আজি তেখেতৰ কাইলৈ দহা আচলতে এই সকামটো কেনেকৈ আয়োজন কৰিছে আৰু তাৰে পৰিৱেশটো আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো অন্তিম পৰ্যায়লৈকে চাই থাকিব তো কি বনাইছে এইটো এই চন্দ্ৰনামৰ সেই খুঁটি আৰু দেউতাই কি কৰি আছে এই মই হেৰি এই টঙাল বান্ধিব লাগিব যে সেইবোৰ কিবা কিবি হয় নেকি কলগছৰ হেৰি বাৰু হ'ব আৰু দেউতাহঁতে কামত লাগিছে ডোং এনেই কিমান বনোৱা টাৰ্গেট আছে কাইলৈ কাৰণে কাইলৈ দহা নহয় জানো ক'ৰ পৰা আহিছে আপোনালোক তিতাবৰ পৰা আহিছে হয় নেকি কেনেকৈ আপুনি মানুহ আহিব লাগিব বেটেৰী ৰিক্সা পুলিচখন বেটেৰী ৰিক্সা দিয়ে ৰাস্তা পা নোৱাৰে না গাড়ী সোমাইলে আগত চাহে নপৰিছে মোবাইলত তৰাই থৈছোঁ মই হেৰিটোকে দিয়া নাই সদায় হ'ল এই কালি সামৰিলোঁ আজি অন্য কামবোৰ আছে নহয় এই ডোম ফুলৰ কামখিনি এতিয়া আছে আকৌ শৰাই পাত পত্ৰ সেইখিনি গধূলিকৈ কৰিম আপুনি কি হৈছে মই এনেকৈ তাৰ খুৰাকে
খুৰাক হৈছে এই তাৰমানে তাৰ আইতাক হ'ল আমাৰ দেউতা বাইক, অঁ তাৰ দেউতাক হ'ল মোৰ ককাইদেউ, হয়। সেই সূত্ৰে মানে ই হ'ল ভতিজা। বাকী সকামটো কেনেধৰণে হ'ব? সকামটো আমাৰ পৰম্পৰাগত যিটো ৰীতি নীতি আছে সেই ৰীতি নীতিমতে হ'ব। আৰু অতিথিসকলৰ কাৰণে মানে ধৰি লওক দূৰ দূৰণিৰ পৰা বহুত আহিব, তেওঁলোকৰ কাৰণে জা জলপানৰ যোগাৰটো হৈছে আৰু নিৰামিষ ভাতৰ ব্যৱস্থাটো। কিছুমান আঁতৰৰ পৰা আহিব, জলপানটো খাই থাকিব নোৱাৰিব, গতিকে নিৰামিষৰ ভাত আমাৰ কাষৰ এই খুৰাকে হয়, তেওঁলোকৰ ঘৰতে সেইটো হেৰি কৰিছোঁ। তাৰমানে ইয়াততো সেইটো খোৱাটো হেৰি কৰিব নোৱাৰি, সেইটো কাৰণে সুবিধাও হ'ব। বাহিৰে বাহিৰে মানে বহুত দূৰৰ পৰা আহিছে, কালি এতিয়া ওদালগুৰিৰ পৰা আহিছে, তেওঁলোকে ইমান দূৰ আহি যদি সাধাৰণ জলপান বা চাহকণ খাই আকৌ বাটত কিনি খাবগৈলগীয়া হয়, হেৰি এটা বেয়াও লাগে। সেইকাৰণে আমি নিৰামিষৰ ভাতৰ ব্যৱস্থাটো কৰা হয়। হেৰি তাৰপৰা সেই সকামৰ যিখিনি নিয়ম নীতি বা কি হ'ব, নাম প্ৰসংগ, দিহানাম? দিহানামৰ আহিব আমাৰ হেৰি কমলা গগৈ আহিব, তাৰপিছতে ৰাতি নামত আমাৰ অৰ্কিড পাৰ্কৰ মহিলা। দিনৰ ভাগত আমাৰ প্ৰথম ধৰি লওক যিজনক ক্ৰিয়াত হৈছে অখিল গগৈক আমাৰ শান্তি জল দিয়া হ'ব। তাৰপিছতে আপোনাৰ মুখ খোলা বুলি যিটো জলপানৰ ব্যৱস্থা আছে সেইটো কৰা হ'ব। তাৰপিছতে আমাৰ ষোলবৰ্ণ বুলি এটা, ষোলবৰ্ণ এজন মানুহৰ যিখিনি বস্তু দৰকাৰ হয় সম্পূৰ্ণ মানে বস্তুখিনিৰ যিটো মূল্য আমাৰ 16বিধ বস্তুৰ 16 টকা, আৰু তেওঁ ব্যৱহাৰ কৰা ঘটি আৰু এটা বাতি, এই দুটা আমি দান হিচাপে মানে সেই বস্তুকেইটা আমি নামঘৰত ৰখাই দিয়া হয়। তাৰপিছতে 16 টকা 16 বৰ্ণৰ মানে সেই 16 টকা আমাৰ অৰিহণা লোৱা হয়। তাৰপিছতে আপোনাৰ ধৰি লওক তেওঁ যিখিনি হেৰি আছিলে অতিথি নিমন্ত্ৰণ আছে সেইখিনি আপ্যায়ন কৰা হ'ব, আৰু স্মৃতি চাৰণ যি অনুষ্ঠান এটা আছে। আৰু দিনৰ ভাগৰ দিহানাম ভাগ কেতিয়ালৈ আৰম্ভ? দিহানাম প্ৰথম আমাৰ কীৰ্তন পাঠ হ'ব। কীৰ্তন পাঠৰ পিছত আমি সেইটো চমুৱাই দিছোঁ। কীৰ্তন পাঠটো আমি ধৰি লওক 2 ঘণ্টা বা 3 ঘণ্টা কৰোঁ। মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ, এনেই নামভাগ দিনৰ কৰ্মভাগ কেনেকৈ অনুষ্ঠিত হ'ব? আমাৰ নিয়মটো হ'ল যে মাৰ মৃত্যুৰ তৃতীয় দিনা তিলনি আমাৰ অনুষ্ঠিত কৰে। কাইলৈ 10 দিন হ'ব, দহা অনুষ্ঠিত হ'ব। দহা আৰু তিলনিটো বেছিকেলি নিজৰ গাঁৱৰ ৰাইজৰ ভিতৰত হয়। তাৰপাছত শ্ৰাদ্ধ আমাৰ 13 দিনীয়া, অহা 15 জুন তাৰিখৰ দিনা শ্ৰাদ্ধ হ'ব। সেই অনুষ্ঠানটো আমাৰ আটাইতকৈ ডাঙৰ ৰাজহুৱা অনুষ্ঠান। সেইদিনাই গায়ন বায়নো হয়, নাম প্ৰসংগ হয়, আৰু সেইদিনাই খোৱা বোৱাবিলাকো যিটো আপ্যায়ন কৰা হয়, 15 জুন তাৰিখৰ দিনা সেই আপ্যায়নৰ কাৰ্যসূচীবিলাকো হয়। সেইদিনা ৰাতিলৈ আমাৰ কি কৰা হয়, আমাৰ পৰিয়ালৰ মানুহবিলাকক প্ৰথমবাৰৰ কাৰণে মাছ বা মাংস স্পৰ্শ কৰিবলৈ দিয়ে। আৰু সেইদিনা আকৌ আমাৰ এটা নিয়ম আছে, যদিও আমি শংকৰদেৱৰ নিয়ম অনুসৰিয়ে কামখিনি কৰোঁ, সেইদিনা আমাৰ আহোম মানুহবিলাকে আকৌ ভকতসকলক সাঁজ ৰহি অলপ খুৱাব লাগে। তো গতিকে অসমৰ সমাজখনেই তেনেকুৱা যে ব্ৰাহ্মণৰ নীতি নিয়মো চলে, ইয়াতে শংকৰদেৱৰ নীতি নিয়মো চলে, আৰু লগতে আমাৰ নিজৰ নিজৰ জাতিৰ যি জাতীয় পৰম্পৰা, সেই জাতীয় পৰম্পৰাও সন্মিলিত হৈ থাকে। সেইকাৰণে আমাৰ সংস্কৃতিটো সদায় সংমিশ্ৰিত সংস্কৃতি। আৰু সেইদিনা সেইটো খোৱাৰ পাছত পিছদিনা আমি জ্ঞাতিভোজ বুলি কওঁ। জ্ঞাতিভোজটোত আমাৰ গোটেই যিমানখিনি আমাৰ মিতিৰ কুটুম্ব থাকে আৰু ওচৰৰ যিকেইখন গাঁও থাকে সেইকেইখনক লৈ এটা ভোজৰ আয়োজন কৰা হয়। মোৰ কাৰণে এটাই আটাইতকৈ ডাঙৰ সৌভাগ্য যে মাৰ মৃত্যুৱে সমগ্ৰ অসমত যি ধৰণে আমাৰ প্ৰতি এটা মৰম দেখুৱালে, সমগ্ৰ অসমৰ পৰা দৈনিক হাজাৰ হাজাৰ মানুহ আহি যি ধৰণে মৰম শ্ৰদ্ধা মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে, মাৰ প্ৰতি মৰম দেখুৱালে, ব্লেছিংছ আশীৰ্বাদ দিলে, সেইটো কাৰণে মই সঁচাকৈয়ে সুখী, আৰু ভাবাই নাছিলোঁ ইমান মানুহৰ আশীৰ্বাদ পাম। আপোনালোকো আহিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন। আৰু বিশেষকৈ আপুনি নামৰ ক্ষেত্ৰত দিহানামৰ কাৰণে কাক নিমন্ত্ৰণ জনাইছে? কমলা গগৈ আহিব। আৰু বিশেষকৈ আৰু এটা টিমক আপোনালোকে আমন্ত্ৰণ জনাইছে বুলি শুনিছোঁ। হয়, কেইবাটাও মানে নাম, এতিয়া দিহানামৰ কাৰণে কেইবাটাও টিম তেওঁলোকে যোগাযোগত আছে। আৰু আমাৰ এনে গাঁৱৰ মানুহে কৈছিলে যে নহয় আমাৰ পিনৰ পৰাই অকল কৰিম গায়ন বায়নটো, কিন্তু এতিয়া চাৰিওফালৰ পৰা গায়ন বায়নবিলাকৰ গ্ৰুপবিলাক আহিবলৈ
তেওঁলোকে বিচাৰিছে, গতিকে আমাৰ বাধা দিয়াৰ কোনো হেৰিও নাই। সেই নামৰ অনুষ্ঠানবিলাক কেতিয়া হ'ব? সেইদৰে 15 তাৰিখৰ ৰাতিপুৱা 9 বজাৰ পৰা। আমি আমাৰ জীৱনত বহুত এইটো এটা অভূতপূৰ্ব ঘটনাৰ নিচিনাই লাগিছে। আচলতে ক'ৰবাত প্ৰিয়দা মা আমাৰ কাৰণে সাহস আৰু শক্তি সদায় আছিলে। এটা ইয়াৰ ঘৰখনৰ পৰা অকল অখিল গগৈৰ বা তেওঁৰ সন্তানৰ জন্ম হৈছে, বাইদেউহঁতৰ জন্ম হৈছে এনেকুৱা নহয়। এই ঘৰখনৰ পৰা অখিল গগৈৰ লগত কৃষক মুক্তিৰ জন্ম হৈছে, ছাত্ৰ মুক্তি, আজি ৰাইজৰ দলৰ জন্ম হৈছে। আমাৰ কাৰণে সকলোৰে কাৰণে ঘৰখন মানে অকল অখিল গগৈৰ বা মাৰ ঘৰ এনেকুৱা নহয়। মোৰ ৰাজনৈতিক যাত্ৰা মৰিয়নিত মই এইখন ঘৰত খোজ দিয়ে মৰিয়নি নিৰ্বাচন খেলিছোঁ। গতিকে এনে এগৰাকী মাতৃৰ মৃত্যুত আমি বুজি পাইছোঁ যে তেওঁ মাতৃ হিচাপে কিমান সফল আছিলে আচলতে। কাৰণ অসমৰ ইটো মূৰৰ পৰা ইটো মূৰলৈ প্ৰতিদিনে 2-3 হাজাৰ মানুহ প্ৰায় প্ৰতিদিনেই হৈছে। মাজত দেওবাৰৰ দিনটোত আৰু বেছি হৈছে, তিলনিৰ দিনটোত আৰু বেছি হৈছে। গতিকে মই ভাবোঁ যে এইখিনিয়ে প্ৰাপ্তি আচলতে। এইখিনিয়ে জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি যিকোনো মানুহৰ বাবে। জীৱনত সেই ঐশ্বৰ্য, মায়ে একো ডাঙৰ ঘৰটোও নাই, মাৰ বাবে ঘৰটো এতিয়াহে মেৰামতি কৰি টাইলছ লগাইছে, পুৰণি দিনৰ এটা জেকি যোৱা ঘৰ। কিন্তু মায়ে যিখিনি প্ৰাপ্তি পালে জীৱনত, এইখিনি বেলেগ ঐশ্বৰ্য বিভূতিতকৈ লগত তুলনা নহয়। আগতে মা ওচৰলৈ আপুনি আহেনে? আগতে মাক মই বেছিকৈ লগ পাইছোঁ অখিলদাৰ শিৱসাগৰ নিৰ্বাচনত। তেতিয়া যিহেতু আমি একেলগেই অখিলদা জেলত আছিলে, মায়ে ময়ে প্ৰায় একেলগে কেম্পেইনিং কৰিছোঁ। আমি তাৰপাছত মাক আমি গুৱাহাটীত লগ পাইছোঁ। মা ইয়াৰ পিছৰ সময়খিনি প্ৰায় যোৱা 2 বছৰ ইয়াত থকা নাই, গুৱাহাটীতে বেছিকৈ থাকিছে। কিন্তু মই তাৰ আগত মই যিহেতু ছাত্ৰ মুক্তি বা কৃষক মুক্তিৰ লগত আগৰে পৰা জড়িত নাছিলোঁ, সেইকাৰণে মই মাক লেটকেহে লগ পাইছোঁ। কিন্তু সংগঠনৰ বাকীসকলৰ কাৰণে এইখন ঘৰ সকলোৰে বাবে নিজৰ ঘৰৰ নিচিনা। এতিয়া মোৰ বাবেও, কাৰণ গোটেই নিৰ্বাচনটো আমি ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ মোৰ ৰাজনৈতিক যাত্ৰা। গতিকে মৰিয়নিত এইখন ঘৰ মোৰ নিজৰ ঘৰ এতিয়া। ধন্যবাদ। আহিছোঁ দেই।